দেখিছে যে মাত্ৰ এজন সাংবাদিকে আৰু তাত অলপ প্ৰশ্ন কৰাৰ কাৰণে বৰ্তমান চৰকাৰ ইমান ভয় খাই গ'ল যে এটা পিছত এটা গোচৰ লগাই এই সাংবাদিকজনক তেওঁলোকে ধৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ পূৰ্বে বিভিন্ন দল সংগঠন এপেক্স বেংক লৈ নিজৰ চিন্তা প্ৰকাশ কৰিছে। বৰ্তমানত বিজেপি চৰকাৰে কোঅপাৰেটিভ লৈ যথেষ্ট তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰে যে কোঅপাৰেটিভ বেংকত বহুত কেলেংকাৰী হৈছে। মই বিচাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিছোঁ, গোটেই তথ্যবোৰ প্ৰকাশ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন কমিশ্যন চিঠি দিছে, ডিটেইলছবোৰ বিচাৰিছে, ডিটেইলছ তেওঁলোকে পোৱা নাই। সেইকাৰণে এই বিষয় লৈ সাংবাদিকতাৰ ওপৰতো আক্ৰমণ হৈছে, কিন্তু তাৰ মাজত যে মূল বিষয় যে এপেক্স বেংকৰ সন্দৰ্ভত মই বিচাৰোঁ এটা বিশেষ ইনকুৱাৰী তাত কোনে মিটিং বিশ্বজিৎ ফুকন ইনকুৱাৰী কৰিব। তেওঁ নিজৰ কথাখিনি ক'ব। আমি সেইকাৰণে এটা নিৰপেক্ষ ইনকুৱাৰী বিচাৰোঁ। তেওঁ ক'ব নেকি যে কিবা এটা ভুল হ'ব? তেওঁতো কেতিয়াও সেইখিনি কথা নকয়। তো সেইকাৰণে নিৰপেক্ষ এটা ইনকুৱাৰী এটা হওক। বহুত ইয়াত বিভিন্ন ভেণ্ডৰ লয়, IT চিষ্টেম লয়, বহুতখিনি ইয়াত কথা আছে। আৰু যেতিয়া চৰকাৰী ফালৰ পৰাও ভিজিলেন্স ফালৰ পৰাও যেতিয়া চিঠি কৰিছে, মই ভাবোঁ এটা উচিত পক্ষত, আৰু মই ভাবোঁ নিৰপেক্ষ তদন্ত তেওঁলোকে স্বাগতমে জনাব লাগে। যদি একো লুকাবলৈ নাই, তদন্ত তেওঁলোকে স্বাগতম কৰক। আৰু তদন্ত হোৱাৰ পিছত তেওঁলোকে ক'ব পাৰিব যে তদন্তত একো নোলালে। তদন্তটো হওক, যিখিনি অভিযোগ বিভিন্ন কথাবোৰ ওলাইছে এই বিষয় লৈ তেওঁলোকে তদন্তৰ পৰা কিয় ভয় খাইছে? এপেক্স বেংক কথা নক'ব। বাৰম্বাৰ যে আজি পুলিচক এটা ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে, এইখিনি কথা নক'ব। এইখিনি কথা আমি কওঁ। যিখিনি কথা আজি অসমৰ জনসাধাৰণ লৈ প্ৰতিবাদ কৰি আছে, সেইখিনি কথা আমি বিৰোধী কণ্ঠ হিচাপে কংগ্ৰেছ হৈ আমি সেইখিনি কথা লৈ আমি মাত মাতিম। আৰু মই শলাগ লৈছোঁ, আজি অসমৰ সাংবাদিক সমাজৰ মই শলাগ লৈছোঁ যে মই দিল্লীত থাকোঁতে আমি সকলোৱে নয়দাত যিখিনি চেনেল আছে আমি সেইখিনি গদি মিডিয়া কওঁ, তেওঁলোকে সদায় চৰকাৰপন্থী। কিন্তু অসমৰ সাংবাদিকসকলক মই শলাগ লৈছোঁ, তেওঁলোকে দেখাই দিছে যে তেওঁলোকৰ কোনো পন্থী নহয়। তেওঁলোকে য'ত দেখিছে যে অন্যায় হৈছে তেওঁলোকে সাংবাদিকতা কৰিছে। তেওঁলোকৰ ওপৰত বিভিন্ন সময়ত ৰাজনৈতিকভাৱে আক্ৰমণ হ'লেও, ভাবুকি দিলেও তেওঁলোকে সাংবাদিক সমাজ একত্ৰিত হৈছে। মই ভাবোঁ এই ভাৰতৰ দিল্লীত সেই নয়দাৰ গদি মিডিয়া অসমৰ সাংবাদিকসকলৰ পৰা শিকিবলগীয়া আছে। আজি অধিবক্তাসকল, আজি তেওঁলোকৰ আমাৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু তেওঁলোকেও আজি ৰাস্তাত নামিবলৈ বাধ্য হৈছে। আশাকৰ্মী কথাটো সকলোৱে দেখিছে, পলিটেকনিকৰ লেকচাৰসকলে দেখিছে যে সমগ্ৰ অসমৰ সমাজ ওলাই আহি অন্যায় বিৰোধী যে মাত মাতিছে। মই অসমৰ সমাজৰ এই সাহস লৈ আজি মই গৌৰৱ অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।